খবৰ কেনেকুৱা সকলোৰে কিমান ভাল বৰষুণ পৰাৰ কাৰণে দিগদাৰি পাইছে নেকি বৰষুণ পৰিলেও আমি আজি মিটিঙত থাকিমেই আৰু সকলোৱে একেলগে কম ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা আৰু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী আমাৰ বিশিষ্ট অতিথি হৰদীপ সিং পুৰী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মন্ত্ৰী অজন্তা নেওগ অতুল বৰা ৰূপেশ গোৱালা ডাঙৰীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া মৃণাল শইকীয়া ডাঙৰীয়া ভৱেন ভৰালী ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি অসমৰ জাতীয় জীৱনৰ বাবে এক সোণোৱালী দিন অলপ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দৰঙত ৬,০০০ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিলে খন্তেক সময় আগতে তেখেতে নুমলীগড় শোধানাগাৰত ৫,০০০ কোটি টকা ব্যয়েৰে স্থাপন হোৱা অসম বায়' ইথানেল প্ৰকল্পৰ শুভ উদ্বোধন কৰে আৰু আজি খন্তেক সময় পিছতে তেখেতে ৭,২৩১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া পলিপ্ৰপিলিন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে নুমলীগড় শোধানাগাৰ আমাৰ অসমৰ স্বাভিমানৰ প্ৰতীক ১৯৯৯ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বাৰ্ষিক ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধানাগাৰ হিচাপে এই শোধানাগাৰটি দেশবাসীৰ বাবে উৎসৰ্গা কৰিছিল এই শোধানাগাৰৰ প্ৰকল্পৰ আয়তন বৃদ্ধিৰ আলোচনা হৈছিল কিন্তু অসমত খাৰুৱা তেলৰ অভাৱৰ বাবে নুমলীগড় শোধানাগাৰৰ আমি সম্প্ৰসাৰণ কৰিব পৰা নাছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিল যে দেশৰ ভিতৰতে খাৰুৱা তেল অসমত প্ৰথম উৎপাদন হৈছিল আজি নুমলীগড় শোধানাগাৰৰ বাবে সম্প্ৰসাৰণৰ বাবে আমাক যদি খাৰুৱা তেলৰ প্ৰয়োজন আৰু সেই খাৰুৱা তেল অসমত যদি নাইও তাক আমি বিদেশৰ পৰা লৈ আহিও নুমলীগড় শোধানাগাৰক আমি প্ৰাণৱন্ত কৰিম জীৱন্ত কৰিম সেই প্ৰতিশ্ৰুতি অনুসৰি ২৬,০০০ কোটি টকা ব্যয় কৰি উৰিষ্যাৰ পাৰাদীপৰ পৰা শোধানাগাৰৰ বাবে তেল আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নুমলীগড় শোধানাগাৰক এক নতুন জীৱন দিলে এক নতুন প্ৰাণ দিলে আজি অসমৰ মানুহে বিশ্বাস কৰিব টান পাব আজি ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ নুমলীগড় শোধানাগাৰ সম্প্ৰসাৰণ হৈছে আৰু ইয়াৰ অধিকাংশ তেল পাৰাদীপৰ পৰা উৰিষ্যাৰ পাৰাদীপৰ পৰা ডাঙৰ পাইপলাইন বহুৱাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোলাঘাটলৈ নুমলীগড়লৈ লৈ অহা ব্যৱস্থা কৰিছে যি আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ এদিন আমি অসমে ভাৰতক তেল দিছিলে আৰু যেতিয়া আজি অসমৰ প্ৰয়োজন হ'ল মোদী ডাঙৰীয়াই উৰিষ্যাৰ পৰা তেল আনি অসমত এই শোধানাগাৰক জীৱন্ত কৰিলে প্ৰাণৱন্ত কৰিলে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ বাহ আমাৰ অসমৰ এক জাতীয় সম্পদ
এই বাঁহ আমি মাত্ৰ ঘৰুৱা কামত ব্যৱহাৰ কৰিছিলোঁ। মোদী ডাঙৰীয়াই বাঁহক ফৰেষ্টৰ পৰা সাধাৰণ কৃষিজাত সামগ্ৰীলৈ ৰূপান্তৰ কৰে আৰু এই বাঁহক আজি ইথানেললৈ ৰূপান্তৰ কৰি অসমৰ 50,000 বাঁহ খেতিয়কৰ জীৱনলৈ পৰিৱৰ্তন আনিব। আজি এই বায়' ইথানেল ৰিফাইনেৰীয়ে সেই নতুন দিগন্তৰ বাটু মুকলি কৰিলে। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ফেব্ৰুৱাৰী মাহত এডভান্টেজ অসম সামিট হৈছিল। মোদী ডাঙৰীয়াৰ উপস্থিতিত অসমৰ আৰু ভাৰতৰ চাৰিওফালে অসমক লৈ আলোচনা হৈছিল। বন্ধৰ নহয়, পিকেটিঙৰ নহয়, আন্দোলনৰ নহয়, অসমক কেনেকৈ উদ্যোগিক ৰাজ্য হিচাপে ৰূপান্তৰ কৰিব পাৰি তাৰ আলোচনা হৈছিল আৰু অসমে 5 লাখ কোটি টকাৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ কৰিছিল, যাৰ নেকি 1.5 লাখ কোটি টকা ইতিমধ্যে আমি ধৰাতললৈ আনিবলৈ সক্ষম হৈছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে নতুন দিগন্তলৈ বাট বুলিছে আৰু তাৰ লগে লগে এইগৰাকী প্ৰধানমন্ত্ৰী যোনে অসমৰ সাংস্কৃতিকো ৰক্ষণাবেক্ষণ দিছে। উদ্যোগীকৰণ হৈছে, উন্নয়ন হৈছে, বিকাশ হৈছে, লগতে তেখেতে আমাৰ সংস্কৃতিক আগুৱাই লৈ গৈছে। অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনক সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বত প্ৰতিষ্ঠা, বিহু আৰু ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যোৱা আৰু যোৱাকালি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ 100তম জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকি অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ক স্পৰ্শ কৰিলে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো আমাৰ বাবে আনন্দৰ দিন। কেইদিনমান পিছতে মই বিশ্বাস কৰোঁ গোলাঘাট আৰু আমাৰ গহপুৰক সংলগ্ন কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত আমি সুৰংগও নিৰ্মাণ কৰিব পাৰিম আৰু নামৰূপত আমি সাৰ কাৰখানাৰ কামো আগবঢ়াব পাৰিম। আজি অসমে এক নতুন পৰিচয় পাইছে। ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজত অসমে আজি ধ্ৰুৱতৰাৰ দৰে জিলিকি উঠিছে। আজিৰ এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, এজন অসমীয়া হিচাপে গৌৰৱ কৰোঁ যে মোৰ জননী জন্মভূমি আজি ভাৰতৰ দ্ৰুততম বিকশিত ৰাজ্যত পৰিণত হৈছে আৰু আজি অসমে নতুন নতুন কীৰ্তিমান স্থাপন কৰিছে। নিকা নিযুক্তিয়ে হওক, আমাৰ আই মাতৃসকলক সেৱা কৰাই হওক, আজি প্ৰতিটো ক্ষেত্ৰতে অসমে নতুন নতুন কীৰ্তিমান স্থাপন কৰিছে। মই পুনৰ এবাৰ গোলাঘাট জিলা আৰু সমগ্ৰ ৰাজ্যক ধন্যবাদ জনাইছোঁ। ৰাইজক ধন্যবাদ জনাইছোঁ যে আজি সকলোৱে ইয়ালৈ আহি আপোনালোকে অসমৰ উদ্যোগীকৰণৰ যাত্ৰাক আৰু আগুৱাই লৈ গ'ল। ভাৰতবৰ্ষৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। তেখেতৰ উদ্যোগৰ বাবে আজি অসমে নুমলীগড় ৰিফাইনেৰীক এটা নতুন ৰূপত দেখিবলৈ পাইছে। মই পুনৰ এবাৰ ৰাইজক অনুৰোধ কৰিম, সকলোৱে নিজৰ নিজৰ মোবাইল জ্বলাই হৈ আপোনালোকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাওক। মই আপোনালোকক অনুৰোধ কৰিম, সকলোৱে নিজৰ নিজৰ মোবাইলৰ লাইট জ্বলাওক। সকলোৱে আৰু সকলোৱে নিজৰ মোবাইলত লাইট জ্বলাওক। মোৰ লগত থিয় হওক আৰু একেলগে কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ভাৰত মাতা কি, ভাৰত মাতা কি,
ভারত মাতা কে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতরম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ